ক'লেই বোৱাৰীবিলাকে কান্দে নহয় মোৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম মই একো দুখ লগাকৈ কোৱা নাই দেখোন নাই তোমাৰ তুমি তেখেতৰ প্ৰতি থকা শ্ৰদ্ধাটো চাই সঁচাকৈ আপ্লুত হৈছোঁ মানে হয়তো কেমেৰাত সেইটো দেখা পাব কিন্তু মই এনেকৈ ঘপককৈ চালোঁ যে ইমান ধুনীয়াকৈ তুমি সেৱা কৰি গৈছা আৰু হাজবেণ্ডৰ প্ৰতি তোমাৰ যিটো শ্ৰদ্ধা সঁচাকৈ সদায় ৰাখিবা মই ক'লোৱেতো আমাৰ বিহু সময়তহে কিছুমান মহিলাক দেখা যায় গামোচাখন পিন্ধাই বিহু দিনাখন সেৱা কৰে আমিয়ে পাহৰি গৈছোঁ দেউতাহঁতক কেতিয়াবা সেৱা কৰিবলৈ মাহঁতক ভগৱানক ঠিকেই সেৱা কৰোঁ কিন্তু দেউতা মাক কোনোবা ক্ষেত্ৰত আমি পাহৰি যাওঁ মই এই কথা পাতিবলৈ অকণমান কমাই দিছোঁ আজিকালি মানে মই কথা ক'লেই বোৱাৰীসকলে কান্দে সেইটো বিৰাট সুখৰ চকুপানী হয় সুখৰ চকুপানী নেকি তেনেহ'লে হাঁহি থাকোঁ যিহেতু কালি মোৰ বহুত গা বেয়া হৈছিলে তেখেতক ৰাতি ফোন কৰিলোঁ মোৰ গাটো বহুত বেয়া লাগিছে উশাহ ল'ব পৰা নাছিলোঁ মানে মোৰ গেছ পুৰা হৈ গৈছিলে তাৰপিছত তেওঁ কৈছে মই ৰাতিয়ে গাড়ীত উঠি দিম সঁচাকৈ ৰাতিয়ে গাড়ীত উঠি দিলে দেৰগাঁৱৰ পৰা মানে তোমাৰ প্ৰতি থকা কিমান মৰম পৰহি ৰাতিপুৱা গৈছিলেহে তাৰপিছত মই ক'লোঁ যে আহিব নালাগে আমি দুজনী গুচি যাম দুগৰাকী আছোঁ তেওঁ ৰাতিয়ে গাড়ীত উঠি দিলে আচলতে চকুপানীটো সেইকাৰণেহে ওলাইছে চকুপানী সদায় এনেকৈ তোমালোকৰ মৰমবিলাক থাকক সদায় ভগৱানৰ উপাৰ্জনৰ ওপৰত আমি সেৱা জনাম যাতে এনেকৈ তোমালোকৰ মৰমবিলাক থাকি যায় ঠিক আছে ধন্যবাদ থেংক ইউ আৰু তোমাৰ মানুহজনকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ দেই ইমানখিনি লগ দিয়াৰ বাবে কাৰণ বৰ দৰকাৰ নহয় জানো বহুত মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ক'লেই বোৱাৰীবিলাকে কান্দে নহয় মোৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম মই একো দুখ লগাকৈ কোৱা নাই দেখোন নাই তোমাৰ তুমি তেখেতৰ প্ৰতি থকা শ্ৰদ্ধাটো চাই সঁচাকৈ আপ্লুত হৈছোঁ মানে হয়তো কেমেৰাত সেইটো দেখা পাব কিন্তু মই এনেকৈ ঘপককৈ চালোঁ যে ইমান ধুনীয়াকৈ তুমি সেৱা কৰি গৈছা আৰু হাজবেণ্ডৰ প্ৰতি তোমাৰ যিটো শ্ৰদ্ধা সঁচাকৈ সদায় ৰাখিবা মই ক'লোৱেতো আমাৰ বিহু সময়তহে কিছুমান মহিলাক দেখা যায় গামোচাখন পিন্ধাই বিহু দিনাখন সেৱা কৰে আমিয়ে পাহৰি গৈছোঁ দেউতাহঁতক কেতিয়াবা সেৱা কৰিবলৈ মাহঁতক ভগৱানক ঠিকেই সেৱা কৰোঁ কিন্তু দেউতা মাক কোনোবা ক্ষেত্ৰত আমি পাহৰি যাওঁ মই এই কথা পাতিবলৈ অকণমান কমাই দিছোঁ আজিকালি মানে মই কথা ক'লেই বোৱাৰীসকলে কান্দে সেইটো বিৰাট সুখৰ চকুপানী হয় সুখৰ চকুপানী নেকি তেনেহ'লে হাঁহি থাকোঁ যিহেতু কালি মোৰ বহুত গা বেয়া হৈছিলে তেখেতক ৰাতি ফোন কৰিলোঁ মোৰ গাটো বহুত বেয়া লাগিছে উশাহ ল'ব পৰা নাছিলোঁ মানে মোৰ গেছ পুৰা হৈ গৈছিলে তাৰপিছত তেওঁ কৈছে মই ৰাতিয়ে গাড়ীত উঠি দিম সঁচাকৈ ৰাতিয়ে গাড়ীত উঠি দিলে দেৰগাঁৱৰ পৰা মানে তোমাৰ প্ৰতি থকা কিমান মৰম পৰহি ৰাতিপুৱা গৈছিলেহে তাৰপিছত মই ক'লোঁ যে আহিব নালাগে আমি দুজনী গুচি যাম দুগৰাকী আছোঁ তেওঁ ৰাতিয়ে গাড়ীত উঠি দিলে আচলতে চকুপানীটো সেইকাৰণেহে ওলাইছে চকুপানী সদায় এনেকৈ তোমালোকৰ মৰমবিলাক থাকক সদায় ভগৱানৰ উপাৰ্জনৰ ওপৰত আমি সেৱা জনাম যাতে এনেকৈ তোমালোকৰ মৰমবিলাক থাকি যায় ঠিক আছে ধন্যবাদ থেংক ইউ আৰু তোমাৰ মানুহজনকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ দেই ইমানখিনি লগ দিয়াৰ বাবে কাৰণ বৰ দৰকাৰ নহয় জানো বহুত মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ